বীৰ অভিনন্দনক লৈ আজি সমগ্ৰ দেশ ব্যস্ত এই দৃশ্য চাওক অভিনন্দনৰ মুক্তিৰ বতৰাত হৰ্ষোল্লাস দেশবাসীৰ অসমৰ সৈতে অভিনন্দনৰ পুৰণি সম্পৰ্ক উইং কমাণ্ডাৰ অভিনন্দনৰ শৈশৱ পাৰ হৈছিল অসমতে অভিনন্দনৰ পিতৃ সীমাকুট্টি বৰ্তমান হ'ল অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্চেল পিতৃ দায়িত্বত আছিল তেজপুৰৰ এয়াৰফ'ৰ্চ ষ্টেচনৰো সেই সময়ত অভিনন্দন তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ শিক্ষয়িত্ৰীয়ে ৰোমন্থন কৰিলে অভিনন্দনৰ স্মৃতি 1993 আমাৰ কেন্দ্ৰীয় বিদ্যালয় নাম্বাৰ 2 এয়াৰফ'ৰ্চ ষ্টেচনৰ তেজপুৰত পঢ়িছিলে তেওঁ যেন খুব ভাল ষ্টুডেণ্ট আছিলে কোৰ কাৰিকুলাৰ এক্টিভিটিজৰ পৰা আৰম্ভ কৰি তেওঁ গোটেই খেলা ধূলা চবতে যোগদান কৰিছিলে তেওঁ মানে ব্যৱহাৰ পাতিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত মানে ভাল আছিলে আৰু আগ্ৰহী আছিলে সফল ছাত্ৰ হিচাপে তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ি বায়ুসেনা বাহিনীত যোগদানৰ পিছতো তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনতে প্ৰশিক্ষণ লৈছিল অভিনন্দনে আহিছিলে শুনিছিলোঁ তেওঁৰ বিষয়ে যেহেতু এটা মানে তেজপুৰ এয়াৰফ'ৰ্চত পাইলটসকলৰ ট্ৰেইনিং দিয়া হয় তেওঁ সেই ট্ৰেইনিঙতো অংশগ্ৰহণ কৰিছিলে আৰু তেওঁ এজন সুদক্ষ পাইলট আছিল বুলি গম পাইছিলোঁ ইপিনে সেই সময়তে অভিনন্দনক ঘনিষ্ঠ ৰূপত পাইছিল অসমৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন দেৱানন্দ গোহাঁয়ে গোহাঁইৰ সৈতে আছিল অভিনন্দনৰ পিতৃৰ বন্ধুত্ব মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ অনুষ্ঠানৰ উত্তৰ লাগে সেই স্মৃতি ৰোমন্থন কৰিলে প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকীয়ে বৰ্তমান আৰু হিজ ফাদাৰ বৰ্তমান আৰু মই একেলগে আছিলোঁ তেজপুৰত একেলগে আছিলে আপুনি আচ্ছা আচ্ছা ইন্টাৰেষ্টিং হয় উই সাৰ্ভ টুগেদাৰ হয় তেজপুৰ যিটো আমাৰ এয়াৰফ'ৰ্চৰে আছিল হয় তেতিয়া অভিনন্দন বৰ্তমান এই সৰু ল'ৰা এটা আছিলে আপুনি সৰুৰ পৰা পাইছে তেওঁক হয় তাক মই তাক জানো তাক বুলি কৈছোঁ হয় হয় so and Air Marshal Bhattamana Bapeku, his father was also an Air Force, so he's third generation Air Force officer. Wow, third generation Air Force. অভিনন্দনৰ মুক্তিৰ বতৰাই দেশবাসীৰ লগতে তেজপুৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ কেন্দ্ৰীয় বিদ্যালয়তো আনন্দৰ সৃষ্টি কৰিছে তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ